দিয়া নমস্কাৰ এবাৰ মাইক আজি শদিয়াৰ গৌৰৱ আমাৰ ইয়াৰ সদ্য ঘোষিত APSCত সফলতা অৰ্জন কৰি আহিছে গতিকে আমি সৰ্বপ্ৰথমে অভিনন্দন জনাইছোঁ আৰু এই সফলতাৰ আঁৰত দুই আশাৰ জনাব কেনেদৰে প্ৰস্তুতি চলাইছিল এয়া হ'ল আমাৰ অঞ্চলটোৰ লগতে কুকুৰামৰা গাঁও আৰু পৰিয়ালৰ সকলোৰ লগতে আমাৰ সকলোৰে নৱপ্ৰজন্মৰ এক সুন্দৰ সুপথ নিৰ্দেশক গতিকে এই পৰীক্ষা পঢ়াৰ আগতে ইয়াৰ পঢ়া শুনা কেনেকুৱা ধৰণৰ আছিল বাৰু আপোনাৰ হয় মই পঢ়া শুনা ইয়াতে কৰিছিলোঁ সোণপুৰ আদৰ্শ শিশু নিকেতন হয় হয় তাৰপিছত হায়াৰ ছেকেণ্ডেৰী ডিব্ৰুগড় গ'লোঁ হয় মানকটা ছিনিয়ৰ ছেকেণ্ডেৰী হয় হয় গ্ৰেজুৱেশ্যন মই প্ৰাণী বিজ্ঞান বিভাগত কৰিছোঁ ডিব্ৰু কলেজৰ পৰা হয় হয় তাৰপাছত মই 2024 মাৰ্চৰ পৰা মানে APSC অসম লোকসেৱা আয়োগৰ পৰীক্ষাটোৰ কাৰণে মই প্ৰিপেৰেশ্যন চলাই আছোঁ আৰু পঢ়া শুনা পাৰ্চেণ্টেজ কেনেকুৱা আছিল বাৰু গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকৰ লগত মেট্ৰিকত মোৰ 75% আছিল হয় হয় তাৰপিছত হায়াৰ ছেকেণ্ডেৰী 66% হয় হয় তাৰপিছত গ্ৰেজুৱেশ্যনত 8.55 CGP আছিলে 8.55 CGP গতিকে এনেকুৱা ধৰণৰ পৰীক্ষাত বহিবৰ কাৰণে বহুত মেধা হ'ব লাগে তেনেকুৱা কিবা কথা থাকে নেকি হয় তেনেকুৱাতো নাই বাৰু হয় হয় ময়ো তেনেকে মোৰ পাৰ্চেণ্টেজটো চালে মই এভাৰেজে কয় হয় হয় তেনেকে বহুত চোকা হ'ব লাগে বা মেধা হ'ব লাগে কথা নাই বাৰু তাকে পৰীক্ষাটোৰ কাৰণে চোকা হোৱাতকৈ মই ভাবোঁ কনচিষ্টেঞ্চি ডিচিপ্লিন আৰু হাৰ্ডৱৰ্কটোৱে মেটাৰ কৰে বেছি চোকা হ'লেও যদি কষ্ট নকৰে সময়মতে ডিচিপ্লিন ৱাইজ নকৰে তেতিয়াহ'লে অকণমান পাছ কৰিবলৈ অসুবিধা হয় তাৰ মাজতো থাকে বাৰু মই তেনেকৈ যেতিয়া সময় পাওঁ তেনেকৈ পঢ়িছিলোঁ ষ্ট্ৰিক্ট এটা টাইম টেবুল তেনেকৈ মেইনটেইন কৰা নাছিলোঁ বাৰু যিবিলাক মানে মোৰ মেটেৰিয়েলছ আছে পঢ়া মেটেৰিয়েলছ আছিলে মই সেইবিলাকে ফ'ল' কৰিছোঁ বহুত এক্সট্ৰা বেলেগ বেলেগ ধৰণৰ জেগাৰ পৰা মানে বস্তু গোটাই মই তেনেকৈ পঢ়া নাই ইমান কম বস্তু লৈছোঁ কম মেটেৰিয়েলছ লৈছোঁ সেইবিলাকে মই ৰেগুলাৰলি পঢ়ি গ'লোঁ ৰিভাইজ কৰি গ'লোঁ তাৰপিছতে সফল হ'বলৈ হয় হয় এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আমাৰ যিটো সকলোৱে চিন্তা কৰি থাকে আৰ্থিক সমস্যা সেই আৰ্থিকৰ কিবা বাধা দিব পাৰে নেকি বুলি ভাবে নেকি আপুনি হয় আজিকালি যিহেতু ইউটিউবতো বহুত ফ্ৰী ভিডিঅ'জ লেকচাৰ্ছ পাই যায় এনে যদি ভালকৈ প্ৰিপেৰেশ্যন কৰোঁ বুলি কয় যদি কোচিং এটা ল'ব পাৰে তেতিয়াহ'লে ভাল কথা যদি আৰ্থিক অৱস্থাৰ কাৰণে কোনোবা যদি ল'ব নোৱাৰে তেনেহ'লে এনেকুৱা ভাল পেজেছ টেলিগ্ৰামৰ পেজেছ আছে ইউটিউবৰ চেনেল আছে তেওঁলোকে ভাল ভাল শিক্ষক আছে কোনোবা যদি হিন্দী বা ইংৰাজীত যদি ভাল থাকে তেতিয়াহ'লে আৰু সুবিধা হয় ইউটিউবত এনেকুৱা চেনেল আছে যি প্ৰতিটো ছাবজেক্টে ভালকৈ ক্লিয়াৰ কৰা সহায় কৰা তেনেকুৱা ইউটিউব চেনেলো আছে যদি কাৰোবাৰ আৰ্থিক স্থিতি ভালকৈ এখন কোচিং জইন কৰিব পাৰে তেনেহ'লে কোচিং ল'লে অকণমান সুবিধা হয় তেওঁলোকে এটা পথ দেখুৱাই দিয়ে কেনেকৈ ষ্টাৰ্ট কৰিব লাগে আৰু কেনেকৈ গৈ কি সময়ত কি কৰিব লাগে আপডেট কৰাই থাকে গতিকে আমি এখেতৰ পৰা এটা কথা জানিব পাৰিলোঁ যে বৰ্তমান যুগত আমি সামাজিক মাধ্যম নতুবা মোবাইলৰ যোগেদিও বহুতো কিছুমান নতুন নতুন তথ্য আহৰণ কৰি এনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰোঁ আমাৰ APSC বুলি ক'লেও বিভিন্ন ধৰণৰ বিভাগ থাকে ইয়াৰ ভিতৰত আপুনি কোনটো বিভাগত অৱতীৰ্ণ হৈছিল হয় মই ইন্সপেক্টৰ অফ এক্সাইজ ৰেংক 5 পাবলৈ সক্ষম হৈছোঁ এই সদ্য ঘোষিত 2024 চনত পতা অসম লোকসেৱা আয়োগে পতা পৰীক্ষাত মই ইন্সপেক্টৰ অফ এক্সাইজত ৰেংক 5 পাবলৈ সক্ষম হৈছোঁ আপুনি এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে কিমান সময় দিছিল হয় দিনটোত তেনেকৈ মই টাইম টেবুল ষ্ট্ৰিক্টলি ফ'ল' কৰা নাছিলোঁ বাৰু তেনেকৈ দিনটোত ইমান ঘণ্টাই পঢ়িম কিন্তু প্ৰায় দিনটোত তাত পঢ়িবলৈ থকা হয়তো প্ৰায় দিনত যেতিয়া সময় পাওঁ যেনেকৈ মন যায় তেনেকৈ পঢ়িয়ে থকা হয় ৰাতিপুৱা তেনেকৈ 6টা 6:30 মানত উঠোঁ ৰাতি 12টা মানত শুই যাওঁ আৰু ভাত খাই মেলি তেনেকৈ হোৱাটো ঠিকমতে মই মেইনটেইন কৰিছিলোঁ দিনটোত 7-8 ঘণ্টা শুবলৈ চেষ্টা কৰিছিলোঁ বাকী সময়ত যেতিয়া সময় পাওঁ মই পঢ়িছিলোঁ এই ক্ষেত্ৰত আগবাঢ়ি যাবৰ কাৰণে আপুনি কিবা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নেকি বাৰু হয় মই গুৱাহাটীৰ SPM IAS একাডেমীত কোচিং লৈছিলোঁ মই ভাবোঁ তেনেকুৱা এখন কোচিং ইনষ্টিটিউটত যদি কোনোবা জইন কৰিব বিচাৰে এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে তাত পঢ়োৱাখিনিয়ে যথেষ্ট হৈ যায় মোৰ তেনেকৈ এক্সামটো ক্লিয়াৰ হৈছে মই ভাবোঁ কোনোবা যদি ল'ব বিচাৰে কোনোবা এখন লৈ মেলি ভালকৈ প্ৰিপেৰেশ্যন কৰিলে হৈ যাব আৰু এটা সুখৰ খবৰ যে অতি কম সময়ৰ ভিতৰতে যিহেতু আপুনি সফলতা লাভ অৰ্জন কৰিছে গতিকে আপোনাৰ জনাব ই কিমান চনত হেৰি হৈছিল প্ৰিপেৰেশ্যন প্ৰস্তুতি চলাইছিল
23 জুলাই আগষ্ট মানত মোৰ গ্ৰেজুৱেশ্যন শেষ হৈছিলে হয় হয় তাৰপিছত মই প্ৰিপেৰেশ্যন 2024 মাৰ্চৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ হয় হয় তাৰপিছত সেই এক্সামটো হ'ল 25 চনৰ হয়। জুনত হ'লগৈ অকণমান লেট হ'ল এবাৰ হয় হয় তাৰপিছত এই ফাইনেল মোৰ 6 ফেব্ৰুৱাৰীত আছিলে হেৰি ভাইভা আছিলে হয় হয় ৰিজাল্ট এই সোমবাৰে দিছে আৰু হয় হয় অতি ভাল খবৰ গতিকে আমাৰ নৱপ্ৰজন্মসকলো এইদৰে ওলাই আহক এয়া হ'ল আমাৰ অঞ্চলটোৰ লগতে সমগ্ৰ শদিয়াৰে এটা গৌৰৱান্বিত বিষয় আৰু লগতে নৱপ্ৰজন্মৰ এক সুপথ প্ৰদৰ্শক গতিকে সদস্যত আপোনাক বহু বহু অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন জনাইছোঁ ধন্যবাদ হয়